দলগাঁৱত অখিলৰ জনসভা বিৰোধী ঐক্যৰ উমৈহতীয়া প্ৰাৰ্থী হ'ব আজিজুৰ ৰহমান আনুষ্ঠানিকতালৈ অপেক্ষা অবৈধ বাংলাদেশী বিতৰণৰ ল'লে সংকল্প ৭১ৰ পিছত অহা অবৈধ মুছলমান বাংলাদেশীক খেদিম হিন্দু বাংলাদেশী খেদিব নেকি হিমন্তক অখিলৰ প্ৰত্যাহ্বান AIUDFৰ দুৰ্গস্বৰূপ দলগাঁও সমষ্টি ক্ৰমে আক্ৰমণাত্মক হৈ উঠিছে অখিল বাহিনী মজিবুৰ ৰহমান হিমন্তৰ এজেণ্ট আখ্যাৰে দলগাঁৱৰ নেপালী বজাৰত আজি ৰাইজৰ দলৰ এক বিশাল জনসমাৱেশ অনুষ্ঠিত কৰি সাম্প্ৰদায়িক দল বিজেপি আৰু AIUDFক ওপৰালেহে অসমত শান্তি প্ৰতিষ্ঠা সম্ভৱ হ'ব বুলি মন্তব্য কৰা অখিলে অসম মাতৃৰ আটাইতকৈ অধম ল'ৰাটোৰ নাম হিমন্ত বিশ্ব শৰ্মা অসম মাতৃৰ আটাইতকৈ দুষ্ট দগাবাজ আৰু বেয়া মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা মূল্যবৃদ্ধিৰ প্ৰসংগত বিজেপি চৰকাৰক ঘেৰি অখিলে কয় হিমন্ত বিশ্ব শৰ্মাই যদি হিন্দুক ভাল পায় তেন্তে ডিজেল পেট্ৰলৰ লগত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বেছিকৈ লয় কিয় কংগ্ৰেছৰ দিনত ২০ বাৰ আৰু বিজেপিৰ দিনত ১৬ বাৰকৈ জেলত যোৱা অখিলে কাকো কেৰেপ নকৰে সঁচা কথা কবই ইফালে দলগাঁৱৰ বিধায়ক মজিবুৰক ক্ষুধাৰ সমালোচনা কৰি অখিলে কয় এইবাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানক ভোট দিয়ক অৱশ্যে আনুষ্ঠানিক সিদ্ধান্ত এতিয়াও বাকী আছে বুলি অৱগত কৰে অখিলে ইফালে সাংবাদিকৰ আগত অখিলে কয় বিজেপিয়ে ভয় খাই কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাক আক্ৰমণ কৰিছে আজিজুৰ ৰহমান দলগাঁৱৰ প্ৰাৰ্থী হোৱাটো ৯০% নিশ্চিত উজনিত মিয়াখেদা আন্দোলনৰ আঁৰত মুখ্যমন্ত্ৰী জড়িত হৈ আছে বিজেপিয়ে বিদেশী খেদাত চূড়ান্তভাৱে বিফল হৈ মিয়াক টাৰ্গেট কৰিছে দলগাঁৱত মজিবুৰ হাৰিবই বুলি অখিলে ডাঠি কয় বিৰিয়ানী প্ৰসংগত মোৰ মন্তব্যক হিমন্ত বিশ্ব শৰ্মাই বিকৃত কৰিছে নিউজ ডেস্ক AIN লাইভ আজি দলগাঁও বিধানসভা সমষ্টিত এক বিশাল গণসমাৱেশ অনুষ্ঠিত হয় ইয়াত আমি সমূহ ৰাইজে হাজাৰ হাজাৰ ৰাইজে সিদ্ধান্ত লৈছে যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত দলগাঁও বিধানসভা সমষ্টিৰ পৰা আমাৰ বিৰোধী দলবিলাকৰ উমৈহতীয়া প্ৰাৰ্থী সম্ভাৱ্য প্ৰাৰ্থী আমাৰ আজিজুৰ ৰহমান ডাঙৰীয়াক সকলোৱে ভোট প্ৰদান কৰিব সেইকাৰণে আজি হাজাৰ হাজাৰ মানুহে দলগাঁৱত আপোনালোকে দেখিছে যে হাজাৰ হাজাৰ মানুহে ঐক্যবদ্ধ হৈ সংকল্প লৈছে যে ২০২৬ চনত সাম্প্ৰদায়িক AIUDF দলক ব্ৰহ্মপুত্ৰ দলিয়াই দিব সাম্প্ৰদায়িক বিজেপি দলক ব্ৰহ্মপুত্ৰ দলিয়াই দিব আৰু বিৰোধী ঐক্যমঞ্চক ভোট দিব আৰু আজিজুৰ ৰহমানক ৰাইজৰ দলক ভোট দিব এই সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে মই ৰাইজক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ যে ২০২৬ চনত আমি দলগাঁও বিধানসভা সমষ্টিটোত আমাৰ আমচুৰ প্ৰাক্তন সভাপতি আজিজুৰ ৰহমানক নিশ্চয় জয়ী কৰাব পাৰিম পৰিৱৰ্তন যাত্ৰাত বিভিন্ন ঠাইত মিয়াৰ দালাল বা পাকিস্তানৰ এজেণ্ট বুলি বাধা দি আছে কি ক'ব বিজেপিয়ে ভয় খাইছে আৰু ভয় খোৱাৰ কাৰণে এনেকৈ কংগ্ৰেছ দলৰ যি তেওঁলোকৰ পৰিৱৰ্তন যাত্ৰা সেই পৰিৱৰ্তন যাত্ৰাত আক্ৰমণ কৰিছে এই এক নজিৰবিহীন অগণতান্ত্ৰিক কাৰ্য স্বৈৰতান্ত্ৰিক কাৰ্য ফেচিষ্ট কাৰ্য আৰু মই অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যদি চৰকাৰ আছে এনেকৈ বিৰোধী দল এটাৰ এনেকুৱা ধৰণৰ পৰিৱৰ্তন যাত্ৰাত এনেকৈ আক্ৰমণ কৰাটো বাধা দিয়াটো এটা অত্যন্ত গৰ্হিত কাম হৈছে আৰু এই কাম বন্ধ কৰিবৰ কাৰণে মই চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ ১০০% নিশ্চিত এতিয়া 90% ইতিমধ্যে কৈয়ে গৈছে মাত্ৰ ঘোষণা কৰিবলৈ বাকী আছে আজিজুৰ ৰহমান বিৰোধী দলবিলাকৰ সম্ভাৱ্য প্ৰাৰ্থী হয় ২০২৬ চনত তেওঁ দলগাঁও বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত উঠিব আৰু আমি এই সমষ্টিৰ যিজন AIUDFৰ বিধায়ক সাম্প্ৰদায়িক হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু তেওঁক আমি এইবাৰ ডেফিনেটলি এইবাৰ আমি পৰাজিত কৰিম নাই ইতিমধ্যে আমাৰ কংগ্ৰেছ দলৰ লগত চৰ্চা চলি আছে আলোচনা চলি আছে আৰু ডেফিনেটলি আমাৰ দলৰ আজিজুৰ ৰহমানৰ কাৰণে এই সমষ্টিটো এৰি দিব মই আপোনালোকক এটাই কথা ক'ব খোজোঁ যে যিমানবিলাক এনেকুৱা মিয়া খেদা আমুক খেদা এই আন্দোলনবিলাক কৰাইছে এইবিলাক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰাইছে সেইকাৰণে আমি এটাই ৰাস্তা আছে যে ২০২৬ চনত আমি সকলো হিন্দু মুছলমান যদি একলগ কৰিব লাগে আৰু যদি বিদেশী খেদিব লাগে তেতিয়াহ'লে আমি সকলোৱে মিলি আমি বিজেপিক হৰুৱাব লাগিব বিজেপিয়ে যোৱা 10 বছৰত ১৬৭৬জন মানুহকে বিদেশী হিচাপে খেদিব পাৰে সেইকাৰণে বিজেপিয়ে বিদেশীক খেদিব নোৱাৰে যদি সঁচাকৈ বিজেপিক খেদিব লাগে তেতিয়াহ'লে আমি বিজেপিক হৰুৱাব লাগিব বিজেপিক অসমৰ পৰা বহিষ্কাৰ কৰিব লাগিব আৰু তেতিয়াহে অসমৰ পৰা বিদেশীক বহিষ্কাৰ কৰাটো সম্ভৱপৰ হ'ব মজিবুৰ ৰহমান হাৰিবই মজিবুৰ ৰহমান ইতিমধ্যে হাৰিছে দলগাঁৱতে জিকাৰ কোনো সম্ভাৱনা নাই হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে মোৰ কথাক বিকৃত কৰি তাক এটা
সাম্প্ৰদায়িক ৰূপ দিব খুজিছে, মই তাক নিন্দা কৰিছোঁ। মই কালি ছ'চিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক নিন্দা কৰিছোঁ, গালি পাৰিছোঁ আৰু অত্যন্ত বেয়া ভাষাৰে গালি পাৰিছোঁ আৰু গালি পাৰি কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই মুখ বন্ধ কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাই যি 2 নম্বৰী কথা কৈছে যে মই যেতিয়া কৈছোঁ যে অসমৰ মহিলাসকল যিসকলে আনৰ ঘৰত কাম কৰে তেওঁলোকক মই ভাত ৰান্ধিবলৈ শিকাই দিম, তেওঁলোকক মই সকলোবিলাক খাদ্য ৰান্ধিবলৈ শিকাই দিম, লুচি আনিবলৈ শিকাই দিম, পৰঠা ৰান্ধিবলৈ শিকাই দিম, চাওমিন ৰান্ধিবলৈ শিকাই দিম, বিৰিয়ানী ৰান্ধিবলৈ শিকাই দিম আৰু অসমৰ প্ৰত্যেকটো কণ্টিনেণ্টেল ৰান্ধিবলৈ শিকাই দিম আৰু অসমৰ প্ৰত্যেকগৰাকী মহিলাক মই এগৰাকী পাৰদৰ্শী স্কিল্ড এগৰাকী ৰান্ধনীত পৰিণত কৰিম বুলি মই যি কথা কৈছিলোঁ, তেওঁক যিধৰণে সাম্প্ৰদায়িক ৰূপ দিব খুজিছে মই তাক নিন্দা কৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাক মই চেলেঞ্জ কৰিছোঁ যে এনেকুৱা সাম্প্ৰদায়িক কথা বন্ধ কৰক আৰু নহ'লে হিমন্ত বিশ্ব শৰ্মাই এইবাৰ 2026 চনত ব্ৰহ্মপুত্ৰত উঠি যাবলৈ সাহস কৰক। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।